মিনাৰেলছ আৰু ভিটামিনৰ উৎস হৈছে গাখীৰ। গাখীৰত বিশেষকৈ কেলছিয়াম পোৱা যায়। সেয়েহে যাৰ নেকি হাড়ৰ বিষ থাকে বা গাঁঠিৰ বিষ থাকে সেইসকলে গাখীৰ খালে মানে কেলছিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত হাড়ৰ আৰু গাঁঠিৰ বিষৰ পৰা হাত সাৰিব পাৰি। আৰু যিহেতু পাৰিলে ঘৰুৱা গাখীৰ খাব লাগে, কিয়নো ঘৰুৱা গাখীৰ হৈছে অৰ্গেনিক। আৰু যিবিলাক পেকেট গাখীৰ পৰা যদি ঘৰুৱা গাখীৰ খায় তেন্তে তাৰ ৰিজাল্টটো অতি সোনকালে পাব পাৰি। গতিকে মই ৰাতিপুৱাই গাখীৰ অলপমান লওঁ খাবৰ কাৰণে, ঘৰুৱা গাখীৰ, যিহেতু কেলছিয়ামৰ পৰিমাণ বৃদ্ধি কৰিবলৈ, যাৰ ফলত আমাক গাখীৰে স্মৃতি শক্তি বৃদ্ধি কৰে। তাৰ লগতে প্ৰচুৰ পৰিমাণে গাখীৰৰ সকলো ধৰণৰ কম বেছি পৰিমাণে প্ৰটিন পোৱা যায়, কেলছিয়াম পোৱা যায়, মেগনেছিয়াম পোৱা যায়, আইৰণ পোৱা যায়। গতিকে গাখীৰে সকলো ধৰণৰ উৎসৰ এটা উৎস হয়, সকলো ধৰণৰ ভিটামিনৰ এটা উৎস বুলি ক'ব পাৰি।